মই 10টা কোৱেশ্চন দিছো তাৰে তোমালোকৰ 8টাৰ পৰা 9টা কোৱেশ্চন একদম তোমাৰ পৰীক্ষাত কমন আহিব তোমালোকে হেল্ল ক্লাস 11 স্টুডেন্টস মই তোমালোকৰ চিন্ময় স্যাৰ মই সকলোকে ওয়েলকাম কৰিছো মোৰ ইউটিউব চেনেল চিন্ময়স কেমিষ্ট্ৰি পইণ্টলৈ মই এটা একেদিন এটা ভিডিও সিৰিজ ষ্টাৰ্ট কৰিছো যেহেতু তোমালোকৰ এক্সাম আহি আছে গতিকে মোস্ট এক্সপেক্টেড বা মোস্ট প্ৰবেবল কোৱেশ্চন সিৰিজ তাতে তোমালোকৰ মই প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 to 10 কোৱেশ্চনস তোমালোকক দিম আৰু এনেকুৱাকে কোৱেশ্চনস খিনি দিম যাতে তোমালোকে সেই কোৱেশ্চনস খিনি যদি চাই যোৱা যিখিনি ভিডিওত মই কোৱেশ্চন যিখিনি ডিসকাস কৰিম সেই কোৱেশ্চন কিটা যদি তোমালোকে চাই যোৱা 100% তোমালোকে যদি মই 10টা কোৱেশ্চন দিছো তাৰে তোমালোকৰ 8টাৰ পৰা 9টা কোৱেশ্চন একদম তোমাৰ পৰীক্ষাত কমন আহিব তোমালোকে হেতু আজি তোমালোকে এক্সামটো দি আহি পেলা মোক কবা যে স্যাৰ আপুনি দিয়া গুটেখিনি কোৱেশ্চনস কমন পৰিছে গতিকে তোমালোকে ভিডিওটোত পজ কৰি যেহেতু মই লিখিব পৰা নাই মই কোৱেশ্চনখিনি কৈ গৈছো তোমালোকে কোৱেশ্চনখিনি নোট ডাউন কৰিবা আৰু সেই টপিক কিটা ভালদৰে পঢ়ি যোৱা ডেফিনেটলি তোমালোকে এটা ভাল প্ৰতিটো চেপ্টাৰতে যিমানখিনি মাৰ্কছ আহে তাৰ ওপৰত তোমালোকে ধুনিয়াকে সেই মাৰ্কছটো কভাৰ কৰিবলৈ পাৰিবা লাষ্ট মই হাইড্ৰকাৰ্বনটো দিলো তাতে তোমালোকৰ 10 মাৰ্কছ আহে গতিকে তোমালোকে এক্সপেক্ট কৰা তাতে তোমালোকৰ 7 to 8 মাৰ্কছ তোমালোকৰ হাইড্ৰকাৰ্বন মোৰ ভিডিঅ' পৰা কমন থাকিব বাকিখিনি মই নকওঁ কাৰণ ক'ব নোৱাৰি এক্সটাৰ্নেলি দুটা কোৱেশ্চন বেলেগ এক্সামিনাৰে দিব পাৰে কোৱেশ্চনস কিন্তু ম্যাক্সিমাম কোৱেশ্চন মই দিয়াখিনিৰ পৰা আহিব বুলি এটো তোমালোকে চিয়ৰ থাকা নেক্সট আহিব তোমালোকৰ ৰেডক্স ৰিঅ্যাকচন আজি মই ষ্টাৰ্ট কৰিম সো ৰেডক্স ৰিঅ্যাকচন চেপ্টাৰটো পৰা তোমালোকৰ 4 মাৰ্কছ আহে যদিনো 4 মাৰ্কছ আহে এটা কোৱেশ্চন আহে তোমালোকৰ ৰিপিট আহি থাকে সেই কোৱেশ্চনটো মই অলপ পিছলৈ ডিসকাস কৰি আছো হেতু পা 3 মাৰ্ক কোৱেশ্চন ডাইৰেক্ট সেই কোৱেশ্চনটো পাই আহে আৰু বাকি লগত 1 মাৰ্ক আহে কিন্তু 1 মাৰ্ক টো কৰ পৰা আহে বা কেতেবা 2 + 2 কেও আহে গতিকে ফাৰ্স্টত তোমালোকে কি চাবা ৰেডক্স ৰিঅ্যাকচনৰ অক্সিডেশন নাম্বাৰ হোৱাট ইজ অক্সিডেশন নাম্বাৰ পতকে সুধি দিব পাৰে তোমালোকৰ ডেফিনেশন এটা অক্সিডেশন নাম্বাৰ তাৰ পিছত তোমালোকক সুধিব পাৰে যে তোমালোকৰ what is oxidation and what is reduction so oxidation কি হয় adding oxygen add কৰাটো oxidation বুলি কয় বা oxygen কি হয় এটা electronegative element গতিকে addition of oxygen or an electronegative element হে wordটো মেনশন কৰিবা electronegative যদি নিলিখা ফুল মাৰ্ক কেতিয়াও নাপাবা ঠিক আছে oxidation হল oxygen add হোৱাটো বুজায় বা অক্সিজেন যেহেতু এটা ইলেক্ট্ৰোনেগেটিভ তেনেকে মনত ৰাখিবা যে ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটা এড হোৱাটো অক্সিডেশন হয় বা হোৱাট ইজ ৰিডাকশনত যদি খুধে কি হয় ৰিমুভেল অফ অক্সিজেন ৰিমুভেল মানে কি হয় তোমাৰ ৰিমুভেল অফ নেগেটিভ চাৰ্জ হে বস্তুকিটা তোমালোকে ভালদৰে অক্সিডেশন আৰু ৰিডাকশনটো ভালদৰে পঢ়ি লবা তাৰ পিছত খুধি দিব পাৰে 1 মাৰ্কত হোৱাট ইজ অক্সিডাইজিং এজেন্ট হোৱাট ইজ ৰিডিউসিং এজেন্ট হেকিটা কনফিউজ নকৰিবা অক্সিডেশন ৰিডাকশন আৰু অক্সিডাইজিং এজেন্ট ৰিডিউসিং এজেন্ট অক্সিডাইজিং এজেন্টৰ কাম কি হি এজেন্টে যেনেকে এলআইসি যে কি কৰে এলআইসি এজেন্ট যে থাকে যে এজেন্টে কি কৰে এলআইসি এটা পলিসি এটা বেলেগক কি কৰে পলিসি এটা ওপেন কৰে নে নাই বেলেগ এটা তোমাৰ চলে এলআইসি এজেন্ট জান আহিলে তুমি এটা এজেন্ট আহা মানে কি হল তুমি এটা এলআইসি কি কৰিলা এলআইসি এটা একাউন্ট এটা ওপেন কৰিলা ঠিক তেনেকে অক্সিডাইজিং এজেন্টৰ কাম কি এজেন্টে বেলেগক কামটো কৰে তাৰ মানে অক্সিডাইজিং এজেন্টে বেলেগক অক্সিডাইজ কৰাব বেলেগক অক্সিডাইজ হোৱাত সহায় কৰিব আৰু হি কি অক্সিডাইজিং এজেন্টটো কি হ'ব হি নিজে কি হ'ব ৰিডিউস হ'ব ঠিক তেনেকে ৰিডিউসিং এজেন্টটো কি হয় হি যেহেতু এজেন্ট হি কি কৰিব এজেন্টৰ কাম কৰিব হি বেলেগক ৰিডিউস কৰিব হি বেলেগক ৰিডিউস কৰিব গৈ পেলাই কি হ'ব নিজে কি হ'ব হি অক্সিডাইজ হ'ব হি কি কৰিব ইলেক্ট্ৰন বেলেগক দি দিব বেলেগক দি দিয়াৰ কাৰণে বেলেগে হে ইলেক্ট্ৰনটো লৈ পেলাই ৰিডিউস হ'ব আৰু হি যেহেতু ইলেক্ট্ৰনটো দি দিলে গতিকে হি কি হ'ব নিজে ৰিডিউসিং এজেন্টটো নিজে কি হ'ব অক্সিডাইজ হ'ব হল তাৰ পিছত তোমালোকে আৰু এটা খুব দৰকাৰী এটো হল অক্সিডেশন নাম্বাৰৰ চাৰ্ট কিটা পুৰা মনত ৰাখি লবা যে এলকালি মেটেল বুৰে সদায় কি অক্সিডেশন শো কৰে +1 এলকালাইন আৰ্থ মেটেলে সদায় কি শো কৰে +2 ঠিক তেনেকে হেলোজেন বুৰৰ সদায় কি হয় -1 অক্সিজেনৰ সদায় কি হয় -2 ক্লোৰাইড ফ্লোৰাইড এবোৰৰ -1 কে থাকিব সেই গুটে বস্তুখিনি যে তোমালোকৰ ঠিক তেনেকে নবল গেছৰ কি হয় অক্সিডেশন ষ্টেট 0 তোমালোকৰ অক্সিডেশন নাম্বাৰ একদম পৰীক্ষাত উলিয়াবলৈ আহে তাৰ পিছত তোমালোকৰ ডেফিনেশন আহিছে আগতেও কেবাবাৰো আহিছে গতিকে মই এটো মোস্ট মানে খুব ইম্পৰ্টেন্ট বুলি ভাবিছো দিস ডিফাইন ডিসপ্ৰপৰচনেশন ৰিঅ্যাকচন উইথ এক্সাম্পল 2 মাৰ্কস বা 3 মাৰ্কস দি দিব আউট অফ 4 মাৰ্কস আছে চেপ্টাৰটোত 3 মাৰ্কস মান দি দিব তোমালোকক হোৱাট ইজ ডিসপ্ৰপৰচনেশন যদি পঢ়ি নোযোৱা একো নাপাবা কমপ্লিট ব্ল্যাঙ্ক যাব গতিকে এই বস্তুকিটা মই কৈ দিয়া বস্তুকিটা পঢ়িবা হোৱাট ইজ ডিসপ্ৰপৰচনেশন ৰিঅ্যাকচন উইথ এক্সাম্পল এটা বা দুটা লিখি প্ৰেক্টিস কৰি যাবা তাৰ পিছত এটা কোৱেশ্চন তোমালোকৰ ৰিপিটেডলি আহে 2020
2 নাই হা 21 ত আহিছে মোস্ট প্ৰবাবলি 20 মানে এবছৰ গ্যাপ দি আহি আছে এটো কোৱেশ্চন ব্যালেন্স তোমালোকে চালেও কোৱেশ্চনত দেখা পাবা মই তোমালোকৰ স্ক্ৰিনত মই যদি পাৰো এটাচ কৰি দিছো কোৱেশ্চনটো দেখা পাবা তোমালোকে ব্যালেন্স দা ৰেডক্স ৰিঅ্যাকশন বাই আয়ন ইলেক্ট্ৰন মেথড কিতাপত আছে ধুনিয়াকে তোমালোকে এনসিআৰটি কিতাপখন সবৰে আছে তাতে পাবা আয়ন ইলেক্ট্ৰন মেথড বুলি আছে কিহৰ ওপৰত সুধিয়ে সদায় MnO4- আৰু Cr2O7 2- হল MnO4- আৰু এটো ক্ৰমেট কি আছিল Cr2O7 2- ইহত দুটাৰ তোমাক কি খুদে এটা ৰিঅ্যাকশন এটা দি দিব ৰিঅ্যাকশনটো দি পেলাই বোথ সাইড ইকুৱেশনটো ব্যালেন্স কৰিব দিব ব্যালেন্সটো একদম ইজি তোমালোকে সবে ব্যালেন্স কৰিব পাৰা কিন্তু ডাইৰেক্ট ব্যালেন্স কাকো কৰিব নিদিয়ে কৈ দিব যে ব্যালেন্স দা ৰেডক্স ৰিঅ্যাকশন বাই ইউজিং আয়ন ইলেক্ট্ৰন মেথড গতিকে আয়ন ইলেক্ট্ৰন বুলি মেনশন কৰি দিলে তোমালোকে সেই পাৰ্টিকুলাৰ আয়ন ইলেক্ট্ৰন মেথডটোৱে তোমালোকে কৰিব লাগিব তাৰ পিছত তোমালোকে চাবা ডিফাইন স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল সো ইলেক্ট্ৰড পটেনশিয়েল অলৰেডি তোমালোকৰ ক্লাস 12 ত আছে ইলেক্ট্ৰোকেমিস্ট্ৰি কিন্তু ইয়াতে তোমালোকৰ আছে স্ট্যান্ডাৰ্ড ইলেক্ট্ৰড পটেনশিয়েল সো ইলেক্ট্ৰড পটেনশিয়েলৰ ডেফিনেশনটো চাবা আৰু সেই ইলেক্ট্ৰড পটেনশিয়েল যদি তোমাৰ যদি ডিফাৰেন্স দুটা মানে কেথোড আৰু এনোডৰ মাজৰ যেটো ডিফাৰেন্স এটো যদি স্ট্যান্ডাৰ্ড কন্ডিশন বুলি কোনটো কয় যেতিয়া তোমাৰ প্ৰেসাৰটো 1 এটমস্ফেৰিক প্ৰেসাৰ হ'ব আৰু টেম্পাৰেচাৰটো 298 কেলভিন বা কি হয় ৰুম টেম্পাৰেচাৰ জানাই তো 25 ডিগ্ৰী সেলসিয়াস গতিকে আইদাৰ তোমাৰ মানে এই কন্ডিশনটো ফলো কৰিব লাগিব স্ট্যান্ডাৰ্ড বুলি যেতিয়া ওয়াৰ্ডটো আহিবা তোমালোকে সদায় মনত ৰাখিবা স্ট্যান্ডাৰ্ড কন্ডিশনটো কি 1 এটমস্ফেৰিক প্ৰেসাৰ আৰু 298 কেলভিন এই বস্তুকিটা ৰেডক্স ৰিঅ্যাকশন চেপ্টাৰটো পা মই একিটা কোৱেশ্চনছ দিছো একিটা কোৱেশ্চন ডেফিনেটলি দেখিবা পৰীক্ষাত তোমালোকৰ ইয়াৰ বাহিৰৰ পৰা যদি এটাও কোৱেশ্চন আহে মোক কবা তোমালোকে যে স্যাৰ এটো আউট অফ সিলেবাস আহিছে কেতেও নাহে তোমালোকে মই যেকিটা কোৱেশ্চনছ কৈছো 3 মাৰ্কছৰ এই দুটা কোৱেশ্চনতে তোমালোকৰ 3 মাৰ্ক আহিব আইদাৰ আহিব তোমালোকৰ ব্যালেন্স দা ৰেডক্স ৰিঅ্যাকশন বা আয়ন ইলেক্ট্ৰন মেথড বা তোমাৰ আহিব যে ডিফাইন ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন উইথ এক্সাম্পল বা কম্বিনেশন ৰিঅ্যাকশন তোমালোকে বুকখনতে পাবা এই বস্তুকিটা জাস্ট 3টা বস্তু আছে পঢ়ি যোৱা তোমালোকে ইজিলি 4 মাৰ্ক তোমালোকে আহি যাব এটো চেপ্টাৰৰ পা ঠিক আছে গতিকে মই এই চেপ্টাৰটো এটোৱে এখিনি আছিল নেক্সট চেপ্টাৰ মই তোমালোকৰ কেমিক্যাল বন্ডিং ভিডিওটো আহি আছে গতিকে যি সকল ষ্টুডেন্টে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি লোৱা কাৰণ যিসকলে নকৰা পিছত গৈ পেলাই এক্সামত গম পাবা পিছত বেলেগৰ পা গম পাবা যে ইমানখিনি কোৱেশ্চনছ কমন দিছিলে কিয় মই ভিডিওটো ফলো নকৰিলো গতিকে এট লিষ্ট তোমালোকে সাবস্ক্ৰাইবটো কৰি লোৱা সাবস্ক্ৰাইবটো কৰি ললে আহি থকা ভিডিওকেইটা মই আৰু বহুতখিনি ইম্পৰ্টেন্ট বস্তু তোমালোকক দিম এইকিদিন আপকামিং কেইদিনমানৰ ভিতৰতে যদিও মই লিখিব পৰা নাই তোমালোকক এনেকে হলেও হেল্প কৰিবলৈ মই চেষ্টা কৰিছো তোমালোকে কোৱেশ্চনছখিনি লিখি একিটা প্ৰেক্টিস কৰি যোৱা ডেফিনেটলি তোমালোকে মই 85 প্লাস সিৰিজ যেটো ষ্টাৰ্ট কৰিছো 85 মানে কিমান 55 আহিব তোমালোকৰ থিওৰি পেপাৰটো পা আৰু আহিব 30 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেলৰ পৰা আহিব গতিকে 85 আৰামত আহি আছে গতিকে তোমালোকে অলপ খালি কষ্ট কৰা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা নিজৰ কলেজৰ যিখিনি গ্ৰুপ আছে গ্ৰুপত তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা থ্যাংক ইউ